সকলক স্বাগতম জানাও ইএস আসাম পেপার চেনেললৈ। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম FYUGP ফৰ ইয়ৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম সম্পৰ্কে সম্পূৰ্ণ বিৱৰণ। যেনে এই কোৰ্সটোত কিমান বছৰ কি ডিগ্ৰী পোৱা যায় তাৰ বিষয়ে, ইক্সট অপশ্যন কেনেকৈ, ক্ৰেডিট চিষ্টেম কেনেকৈ কাম কৰে, কোনে কোনে পাব 4 বছৰীয়া ডিগ্ৰী, কোনে কোনে পাব 3 বছৰীয়া ডিগ্ৰী, CGPA কিমান পইণ্ট লাগিব 7 আৰু 8 সেমিস্টার পড়িবলৈ, শেষৰ যেটো বছৰ আছে তোমালোকৰ, আৰু ABC ID কিয় গুৰুত্বপূৰ্ণ। তো এইখনৰ বিষয় তোমালোকৰ আজিৰ এই ভিডিঅ'ৰ জগতে আলোচনা কৰিম। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো শেষলৈ চাই থকা গ্ৰেজুৱেশ্যনৰ BA BC BCom তিনিখন ষ্ট্ৰীমেৰে। তো তোমালোকে চোৱা। তো প্ৰথমত তোমালোকে জানিব লাগিব যে FYUGP মানে কি। তো FYUGP মানে কি এইটো তোমালোকৰ জানিব লাগে প্ৰথমত। তো FYUGP হৈছে নতুন শিক্ষা নীতি NEP 2020 অনুসৰি আৰম্ভ কৰা এটা 4 বছৰীয়া আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম। তো NEP হৈছে কি? NEP হৈছে নতুন শিক্ষা নীতি NEPৰ অনুসৰি আৰম্ভ কৰা এটা 4 বছৰীয়া আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম। এই প্ৰগ্ৰামৰ ডাঙৰ সুবিধা কি? তো এই প্ৰগ্ৰামৰ ডাঙৰ সুবিধা হ'ল যেনে মাজতে পঢ়া বন্ধ কৰিলেও তোমালোকে ডিগ্ৰী বা সাৰ্টিফিকেট পাবা, এইটো এটা সুবিধা আছে। আৰু আছে সকলো সেমিস্টাৰ ক্ৰেডিট যেটো আছে ABC একাউণ্টত জমা হৈ থাকে, এইটো এটা সুবিধা। আৰু আছে তোমালোকৰ সুবিধা যে FYUGP যেটো চতুৰ্থ বছৰটো আছে, সেই বছৰটো হ'ল মাষ্টাৰ্ছ প্ৰগ্ৰামৰ 1 ইয়াৰৰ সমান ধৰা হয়। যেটো তোমালোকে গ্ৰেজুৱেশ্যনৰ 4th ইয়াৰ আছে, তো সেই 4th ইয়াৰটো যেটো মাষ্টাৰ্ছ প্ৰগ্ৰাম 1 ইয়াৰ আছে, সেই সমান ধৰা হয়, সেইটো আছে সুবিধা। এই তিনিটা আছে FYUGPৰ সুবিধা, ডাঙৰ সুবিধা। তো তাৰপিছত দিয়া আছে যে FYUGPত মুঠ 4টা ইক্সট অপশ্যন আছে। তো FYUGP যেহেতু 4টা বছৰ তোমালোকে গ্ৰেজুৱেশ্যন পঢ়ি আছা, তো 4টাই তোমালোকৰ যে FYUGP মুঠ 4টা ইক্সট অপশ্যন আছে, 4টাই বছৰতে তোমালোকে পঢ়া বাদ দিব পাৰা, সেই অপশ্যনটো FYUGPত আছে। কিন্তু আগত নাছিল, CBC যেটো আছিল এইটো নাছিল, কিন্তু এইবাৰ আছে তোমালোকৰ FYUGPৰ আণ্ডাৰত। তো তোমালোকে কেনেদৰে বাদ দিব পাৰা সেইটো প্ৰচেছটো চোৱা, যেহেতু দিয়া আছে গাইডলাইনটো তোমালোকে চোৱা। যেটো প্ৰথম বছৰৰ পাছত, তো কোনো ছাত্ৰ ছাত্ৰী যদি প্ৰথম বছৰৰ পাছত ইক্সট বা আফটাৰ 1 ইয়াৰ 1 ইজ এণ্ড সেমিস্টাৰ, যেহেতু প্ৰথম বছৰটো ফাৰ্ষ্ট সেমিস্টাৰ আৰু ছেকেণ্ড সেমিস্টাৰ দুটা সেমিস্টাৰ ধৰা হয়, প্ৰতিটো ইয়াৰে তোমালোকে দুটা সেমিস্টাৰ পঢ়িব লাগে। তো কোনো ছাত্ৰ ছাত্ৰীয়ে যদি এবছৰ পৰা পাছত পঢ়া এৰি দিব বিচাৰে, তো কোনো ছাত্ৰ ছাত্ৰীয়ে যদি ফাৰ্ষ্ট সেমিস্টাৰ আৰু ছেকেণ্ড সেমিস্টাৰ পঢ়াৰ পিছত যেহেতু কিবা আৰ্থিক অসুবিধাৰ কাৰণে যদি পঢ়িব নোৱাৰে, সেই তেওঁলোকে এটা বাদ দিব পাৰে, বাদ দিয়ে এখন চাৰ্টিফিকেট ল'ব পাৰে। সেই চাৰ্টিফিকেটটো কেনেদৰে ল'ব, যে তেওঁৰ এটা 4 ক্ৰেডিটৰ ভকেশ্যনাল বা স্কিল কোৰ্স কৰিব লাগিব। যদি কোনো ছাত্ৰ ছাত্ৰীয়ে যদি এবছৰ পঢ়ি যদি গ্ৰেজুৱেশ্যন বাদ দিব বিচাৰে, সেই তেওঁৰ এটা এডিশ্যনাল যেটো ইণ্টাৰ্ণশ্বিপ 4 ক্ৰেডিটৰ এটা ভকেশ্যনাল কৰিব লাগিব, তেনেহ'লে বাদ দিব পাৰিব। আৰু মুঠ কিমান ক্ৰেডিটৰ পঢ়িব লাগিব, দুটা সেমিষ্টাৰৰ মুঠ পঢ়িব লাগিব 40 ক্ৰেডিট, যেহেতু প্ৰতিটো সেমিষ্টাৰত তোমালোকে 20 ক্ৰেডিট, তেনেহ'লে দুটা সেমিষ্টাৰ, যেহেতু দুটা সেমিষ্টাৰ মিলি প্ৰথম বছৰটো ধৰা হয় ফাৰ্ষ্ট এণ্ড ছেকেণ্ড সেমিষ্টাৰ, তো দুটা সেমিষ্টাৰ কমপ্লিট কৰি তোমালোকৰ টোটেল 40 ক্ৰেডিট পূৰণ হ'ব। তো 40 ক্ৰেডিট পূৰণ হ'লে তোমালোকৰ প্ৰথম যি বছৰ আছে সেইটো তোমালোকে পাছ কৰিবা বুলি ধৰা হ'ব। আৰু যদি কোনো ছাত্ৰ ছাত্ৰী যদি বাদ দিব বিচাৰে এবছৰ পঢ়ি শুনা, তেওঁলোকৰ যেটো এটা 4 ক্ৰেডিটৰ ভকেশ্যনাল কোৰ্স কৰিব লাগিব। টোটেল মাৰ্কস কিমান দিব লাগিব এটা বছৰত, তো টোটেল মাৰ্কস 1000 মাৰ্কসৰ এক্সাম দিব লাগিব। যদি কোনো ছাত্ৰ ছাত্ৰীয়ে যেটো ফাৰ্ষ্ট এণ্ড ছেকেণ্ড সেমিষ্টাৰ পঢ়িব গ্ৰেজুৱেশ্যনৰ, তো প্ৰতিটো বছৰতে 1000 এক্সাম মাৰ্কৰ এক্সাম দিব লাগে। আৰু কোনো ছাত্ৰ ছাত্ৰী যদি বাদ দিব বিচাৰে, তেওঁৰ যেটো এটা 4 ক্ৰেডিটৰ এটা ভকেশ্যনাল ল'ব লাগিব। সেই 4 ক্ৰেডিটৰ যদি লয়, 4 ক্ৰেডিট যদি 100, তো তেনেহ'লে টোটেল যদি কোনো ছাত্ৰ ছাত্ৰীয়ে যদি এইটো এৰি দিয়ে এবছৰৰ পঢ়ি শুনা, তো তেওঁলোকৰ টোটেল 1100 মাৰ্কসৰ এক্সাম দি তেওঁলোকৰ এৰি যাব লাগিব। তো যদি এইটো কৰে, তো তেওঁ কি চাৰ্টিফিকেট পাব, সেইটো যেতিয়া দিয়া আছে, তাৰ পাছত তেওঁ এটা চাৰ্টিফিকেট লাভ কৰিব। তো 44 ক্ৰেডিট পূৰণ কৰিলেহে তেওঁক এটা চাৰ্টিফিকেট দিয়া হ'ব। তো সেই চাৰ্টিফিকেটটো কি বুলি কোৱা হ'ব, এই চাৰ্টিফিকেটটো স্কিল বেছড হয়। তো যি এবছৰ পঢ়ি যি ছাত্ৰ ছাত্ৰীয়ে যদি কিবা আৰ্থিক অসুবিধাৰ কাৰণে যদি পঢ়িব নোৱাৰে, তো তেওঁলোকে একটা চাৰ্টিফিকেট দিব, সেই চাৰ্টিফিকেটটো স্কিল বেছড হ'ব আৰু যি চাকৰি বা সেল্ফ এমপ্লয়মেণ্টৰ ক্ষেত্ৰত সহায় কৰে। তো এইটো আছিল FYUGPৰ সুবিধা। তো FYUGPৰ আণ্ডাৰত এই প্ৰচেছটো আছে, আগত কিন্তু নাছিল।
তো এইটো ফাৰ্ষ্ট সেমিষ্টাৰত বা সেকেন্ড সেমিষ্টাৰ পঢ়ি তো এবছৰ পঢ়ি ওলাই যাব পাৰে তো ওলাই যোৱাৰ পাছত যদি কোনো ছাত্ৰ ছাত্ৰী আকৌ এবছৰৰ পিছত যদি আকৌ এডমিশ্যন ল'বলৈ আহে তেও ল'ব পাৰে যিহেতু ওৱান ইষ্ট আৰু সেকেন্ড সেমিষ্টাৰ যি ক্ৰেডিট কেইটা আছিল সেই ক্ৰেডিট কেইটা যেহেতু তোমালোকৰ ABC যেটো আইডি আছে তো ABC একাউণ্ট জমা হৈ থাকিব তো ABC আইডি তাৰ কাৰণে তোমালোকৰ গুৰুত্বপূৰ্ণ হয় তো ABC আইডি তোমালোকৰ যেটো ক্ৰেডিট আছে সেমিষ্টাৰ ক্ৰেডিট তাত যোগ হৈ থাকে তো কোনো ছাত্ৰ ছাত্ৰী যদি এবছৰ পঢ়িলে আকৌ এবছৰৰ পিছত যদি এডমিশ্যন লয় বা বেলেগ কলেজত যদি যাব বিচাৰে তো যাব পাৰে এই প্ৰচেছটো FAUGPৰ আন্ডাৰত আছে তাৰপিছত দেখা যেটো দ্বিতীয় নম্বৰ বছৰ তো দ্বিতীয় বছৰৰ পাছত তো দ্বিতীয় বছৰতে কেনেদৰে পঢ়িব লাগে আৰু দ্বিতীয় বছৰৰ পাছত যদি কোনো ছাত্ৰ ছাত্ৰীয়ে পঢ়িব নোৱাৰে বা বাদ দিব বিচাৰে তেওঁলোকে কেনেদৰে কৰিব পাৰে হেতু চোৱা তো দ্বিতীয় বছৰৰ পাছত আফটাৰ 2 ইয়াৰ্স থাৰ্ড এণ্ড ফ'ৰ্থ সেমিষ্টাৰ তো দ্বিতীয় বছৰটো থাৰ্ড এণ্ড ফ'ৰ্থ সেমিষ্টাৰ পঢ়িব লাগে যদি দুটা বছৰ পঢ়া সম্পূৰ্ণ কৰা যদি 2 বছৰ সম্পূৰ্ণ কৰে তা আকৌ এটা 4 ক্ৰেডিট স্কিল বা ভোকেশনাল কোর্স কৰিব লাগিব যদি কোনো ছাত্ৰ ছাত্ৰী যদি এইটো 2 বছৰ পঢ়ি কিবা কাৰণে যদি পঢ়িব নোৱাৰে তো তেওঁলোকৰ যদি এই সার্টিফিকেট লাগে তো তেওঁলোকৰ এটা 4 ক্ৰেডিট ভোকেশনাল বা স্কিল কোর্স কৰিব লাগিব মোট কেইটা ক্ৰেডিট তোমালোক সম্পূৰ্ণ কৰিব লাগিব 88 ক্ৰেডিট এক্সাম দিব লাগিব তেতিয়াহে তুমি পাবা এটা ডিপ্লোমা তো দুটা বছৰ তোমালোকে পাস কৰিলে তোমালোকে ডিপ্লোমা পাবা তো ডিপ্লোমা মানে হৈছে কেনেকৈ যে ডিপ্লোমা মানে হৈছে সার্টিফিকেট কৈ ওপৰৰ কোৱালিফিকেশন তো তোমালোকৰ যদি সেকেন্ড ইয়াৰত কোনো ছাত্ৰ ছাত্ৰী যদি এৰি যাব বিচাৰা তো তেনেহলে তোমালোকৰ এটা ডিপ্লোমা পাবা সেই ডিপ্লোমা তোমালোকৰ দিয়া হ'ব এই ডিপ্লোমাটো কি হ'ব যে সার্টিফিকেট ওপৰৰ কোৱালিফিকেশন তাৰপিছত দেখা তৃতীয় নম্বৰ বছৰ তো তৃতীয় নম্বৰ বছৰ যদি কোনো ছাত্ৰ ছাত্ৰীয়ে পঢ়ে যেনে 5th সেমিষ্টাৰ আৰু 6th সেমিষ্টাৰ তো এই দুটা সেমিষ্টাৰ পঢ়িলে দুটা সেমিষ্টাৰ পঢ়াৰ পিছত যদি কিবা পঢ়িব নোৱাৰে তো তে যদি বাদ দিব বিচাৰে বাদ দিব পাৰে তো কেনেদৰে বাদ দিব হেতু প্ৰচেছটো চোৱা আৰু 3 বছৰ কমপ্লিট কৰিলে তেওঁ কি ডিগ্ৰী পাব কি সাৰ্টিফিকেট পাব হেতু চোৱা তো তৃতীয় বছৰৰ পাছত আফটাৰ 3 ইয়াৰ্স 5th সেমিষ্টাৰ আৰু 6th সেমিষ্টাৰ যদি তুমি 3 বছৰ সম্পূৰ্ণ কৰা মোৰ তোমালোকৰ ক্ৰেডিট কিমান হ'ব 120 ক্ৰেডিট পূৰণ হ'ব তোমালোকৰ 120 ক্ৰেডিট হয় তোমালোকৰ পঢ়িব লাগিব বা এক্সাম দিব লাগিব তেতিয়াহে তোমালোকৰ 3 ইয়াৰ যেটো আছে হেতু তোমালোক কমপ্লিট কৰিবা তেতিয়া তুমি এটা পাবা বেচেলৰ ডিগ্ৰী যদি তোমালোকৰ 5th and 6th সেমিষ্টাৰ যদি ফার্স্ট সেমিষ্টাৰৰ পৰা তোমালোক 6th সেমিষ্টাৰ লৈ যি পঢ়া তেনেহলে তোমালোকৰ এটা বেচেলৰ ডিগ্ৰী পাবা যেটো ডিগ্ৰী এই ডিগ্ৰীটো ট্ৰেডিশনাল 3 ইয়াৰ্স ডিগ্ৰীৰ সমান তো তোমালোকৰ কোনো ছাত্ৰ ছাত্ৰী যে 3 বছৰ পঢ়ি যদি গ্ৰেজুৱেচন পঢ়িব নোৱাৰা তেওঁলোকক এটা ডিগ্ৰীৰ সার্টিফিকেট দিয়া হ'ব তেও ডিগ্ৰী ট্ৰেডিশনাল 3 ইয়াৰ্স ডিগ্ৰীৰ সমান হয় তো বেচেলৰ ডিগ্ৰী ধৰা হ'ব এতিয়া আশা যে কোনসকল ছাত্ৰ ছাত্ৰীয়ে যেটো 4 নম্বৰ বছৰ আছে অথবা 7th সেমিষ্টাৰ আৰু 8th সেমিষ্টাৰ কোনসকল ছাত্ৰ ছাত্ৰী পঢ়িব পাৰে তো কিমান মাৰ্কসটো লাগিব তো মাৰ্কসটো যেটো তোমালোকৰ আছে তো কোনসকল ছাত্ৰ ছাত্ৰী পঢ়িব হেতু চোৱা তো তোমালোকৰ যেটো 3 ইয়াৰ তো 3 ইয়াৰ কমপ্লিট কৰাৰ পাছত যিসকল ছাত্ৰ ছাত্ৰীয়ে 4 ইয়াৰ পঢ়িব বিচাৰিছা তো তেওঁলোকে কিমানদৰে পঢ়িব লাগিব আৰু কিমান পইণ্ট লাগিব হেতু চোৱা তো 4 ইয়াৰ পঢ়িবলৈ হলে তোমালোকৰ ইয়াত যেটো দিয়া আছে যে নম্বৰ হলে নে ইয়াত নম্বৰ হলে যেহেতু তোমালোকে ইতিমধ্যে গ্ৰেজুৱেচন পঢ়ি আছা তো গ্ৰেজুৱেচন তোমালোকৰ কোনো নম্বৰ বা পাৰ্সেন্টেজ নাই তোমালোকৰ ধৰা হয় কি SGPA সেমিষ্টাৰৰ গড় আৰু CGPA মুঠ গড় তো এইটো হে পদ্ধতি তোমালোকৰ ব্যৱহাৰ কৰা হয় তোমালোকৰ কিন্তু নম্বৰ বা পাৰ্সেন্টেজ তোমালোকৰ ধৰা নহয় তো এইটো কি কৰা হ'ব 4 নম্বৰ বছৰত অথবা 4th সেমিষ্টাৰ যেনো 7th সেমিষ্টাৰ আৰু তোমালোকৰ 8th সেমিষ্টাৰ যেটো 4 নম্বৰ বছৰ যেটো আছে 7 আৰু 8th সেমিষ্টাৰ পঢ়িবলৈ হলে তোমালোকৰ কি ধৰা হ'ব তোমালোকৰ ব্যৱহাৰ কৰা হ'ব যে যেটো সেমিষ্টাৰ গ্ৰেড পইণ্ট এভাৰেজ সেমিষ্টাৰ গড় আৰু যেটো মুঠ গড় যেটো CGPA তো এটো তোমালোকৰ ব্যৱহাৰ কৰা হ'ব যেহেতু ইতিমধ্যে FYUGP ৰ আন্ডাৰত 6th সেমিষ্টাৰ পাইছে গৈ কিন্তু 7th সেমিষ্টাৰ পঢ়িবলৈ হলে তোমালোকৰ যেটো CGP ৰ পইণ্ট আছে পইণ্টটো লাগিব যেহেতু ইতিমধ্যে ইউনিভাৰ্সিটিৰ পৰা কোনো নোটিস দিয়া নাই যে কিমান পইণ্ট লাগিব কিন্তু ডিব্ৰুগড় ইউনিভাৰ্সিটিটো হেতু দি দিছে যে CGPA 7.5% হে লাগিব 7.5 জি পইণ্টটো পাব যিসকল ছাত্ৰ তেওঁলোকেহে 4th সেমিষ্টাৰ পঢ়িব পাৰিব আৰু যিসকলে নাপায় তো তেওঁলোকে 3 ইয়াৰ পঢ়িহে তেওঁলোকৰ বেচেলৰ ডিগ্ৰী কমপ্লিট কৰিব লাগিব বেচেলৰ ডিগ্ৰী যেটো সেইটো সাৰ্টিফিকেট ল'ব লাগিব
কিন্তু আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিটো ইতিমধ্যে দিয়া নাই কিমান পইণ্ট লাগে তো পইণ্টটো দি দিব কিমান পইণ্ট লাগে এইটো তোমালোকক জনাই দিব তো এইটো যিহেতু ইয়াত কৈ আছে শতাংশ বা পাৰ্চেণ্টেজ ব্যৱহাৰ নাথাকে তো যিহেতু তোমালোকৰ CGPৰ অত্যন্ত গুৰুত্বপূৰ্ণ হয় তোমালোকৰ CGPৰ পইণ্টটো তোমালোকক লাগিব তো কিমান লাগিব যিটো ইতিমধ্যে দিয়া নাই তোমালোকে আনুমানিক তোমালোকৰ 7 পইণ্ট ধৰা তো 7 পইণ্ট পালেহে তোমালোকৰ যিটো 4 নম্বৰ বছৰ অৰ্থাৎ 7 সেমিষ্টাৰ এণ্ড 8 সেমিষ্টাৰ তেহে পঢ়িব পাৰা কিন্তু যদি তোমালোকে 7 অথবা 7.5 পইণ্ট যদি নাই পোৱা তেনে তোমালোকৰ যে 3 ইয়াৰ পঢ়ি তোমালোকৰ ডিগ্ৰী যিটো 20 চনৰ ডিগ্ৰী সেইটো তোমালোকে কৰিব লাগিব তো 4 ইয়াৰ ইয়াতে সমাপ্ত হ'ব তোমালোকৰ যদি তোমালোকৰ যিটো CGP যিসকলে নাই পোৱা তেওঁলোকে বেচেলাৰ ডিগ্ৰী লৈ তেওঁলোকৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিব আৰু যিসকলে পাইছে তো পোৱাসকলৰ যিসকলে কেনেদৰে থাকিব তো চতুৰ্থ বছৰৰ পাছত ফাইনেল কমপ্লিশ্যন 7 আৰু 8 সেমিষ্টাৰ যদি তুমি সম্পূৰ্ণ 4 বছৰ পৰা যদি কোনো ছাত্ৰ ছাত্ৰীয়ে যে গ্ৰেজুৱেশ্যনৰ যিটো FYUGPৰ আণ্ডাৰত যিটো 4 বছৰ অথবা 7 and 8 সেমিষ্টাৰ পৰে তো তেওঁলোকৰ কি তেনেহলে মুঠ 160 ক্ৰেডিট পূৰণ হ'ব যেহেতু 7 সেমিষ্টাৰ পঢ়িবলৈ আৰু 8 সেমিষ্টাৰ পঢ়িলে গোটেই সেমিষ্টাৰ যদি পঢ়ে 4 বছৰ যদি পঢ়ে তেনেহলে টোটেল 116 ক্ৰেডিট পূৰণ হ'ব লাগিব তেতিয়াহে পাব কি পাব তেতিয়া বেচেলাৰ ডিগ্ৰী অনাৰ্স বা বেচেলাৰ্স ডিগ্ৰী অনাৰ্স উইথ ৰিচাৰ্চ তো যিসকল ছাত্ৰ ছাত্ৰী চতুৰ্থ বছৰতে পঢ়িব যেনে 7 আৰু 8 সেমিষ্টাৰ পঢ়িব তেওঁলোকক কি সাৰ্টিফিকেট দিয়া হ'ব বেচেলাৰ্স ডিগ্ৰী অনাৰ্স উইথ ৰিচাৰ্চ বুলি ধৰা হ'ব এইটো দিয়া হ'ব অনাৰ্স উইথ ৰিচাৰ্চ কিয় গুৰুত্বপূৰ্ণ এইটো চোৱা তো FYUGP যদি তুমি অনাৰ্স উইথ ৰিচাৰ্চ কৰা তেন্তে তুমি মাষ্টাৰ্ছ যিটো প্ৰগ্ৰামৰ সেকেন্ড ইয়াৰত সজাগকৈ ভৰ্তি হ'ব পাৰা যদি তোমালোকৰ FYUGPৰ আণ্ডাৰত তোমালোকৰ গ্ৰেজুৱেশ্যনৰ 4 নম্বৰ বছৰটো 7 আৰু 8 সেমিষ্টাৰ পঢ়া তেনেহলে তোমালোকৰ যিটো মাষ্টাৰ্ছৰ যিটো মাষ্টাৰ্ছ প্ৰগ্ৰামৰ যিটো প্ৰথম বছৰ আছিল সেই প্ৰথম বছৰটো তোমালোকৰ ইয়াত পঢ়া হৈ যাব আৰু ডাইৰেক্টলি তোমালোকে মাষ্টাৰ্ছ ডিগ্ৰী যিটো সেকেন্ড ইয়াৰ আছে তাতকৈ তোমালোকে ডাইৰেক্টলি এডমিশ্যন ল'বা সেই পদ্ধতিটো FYUGPৰ আণ্ডাৰত দিয়া হৈছে মানে এক বছৰ আগতে মাষ্টাৰ শেষ কৰাৰ সুযোগ তোমালোকে পাবা আৰু FYUGPৰ চতুৰ্থ বছৰটো মাষ্টাৰ্ছ প্ৰগ্ৰামৰ 1 ইয়াৰৰ সমান ধৰা হয় ইতিমধ্যে তোমালোকক আগত ক'লো যেটো FYUGPৰ আধাৰত যেটো 4 নম্বৰ বছৰ যেনো 7 আৰু 8 সেমিষ্টাৰ আছে এই দুটা সেমিষ্টাৰৰ এই বছৰটো তোমালোকৰ যেটো মাষ্টাৰ্ছ প্ৰগ্ৰামৰ 1 ইয়াৰ আছে এটো সমান হয় তো তোমালোকে এটো কৰিলে তোমালোকৰ যেটো মাষ্টাৰ্ছ প্ৰগ্ৰাম সেকেন্ড ইয়াৰ আছে তাত ভৰ্তি হ'ব পাৰা এই সুবিধাটো FYUGPৰ আণ্ডাৰত আছে তো তোমালোকৰ 4টা ইয়াৰ কেনেদৰে পৰা কেনেকৈ তোমালোকৰ এৰি যাব পৰা প্ৰচেছটো এনে আছিল তাৰ পিছত আহা আৰু কি দিয়া আছে তোমালোকৰ যেটো চতুৰ্থ বছৰত কি থাকিব যদি কোনো যি ছাত্ৰ ছাত্ৰীসকলে চতুৰ্থ বছৰটো পঢ়িব সেই তেওঁলোকৰ সেমিষ্টাৰ 7ত এটা বাধ্যতামূলক পেপাৰ থাকিব যেটো হ'ল ৰিচাৰ্চ মেথডলজি REM চমুকৈ কোৱা হয় এইটো 4 ক্ৰেডিটৰ থিওৰি পেপাৰ পঢ়িব লাগিব 7 সেমিষ্টাৰ আৰু ইয়াৰ বাহিৰেও এডভান্স কোৰ্স আৰু এটা ডিজাৰ্টেশন ৰিসাৰ্চ ওয়ার্ক কৰিব লাগিব 7 আৰু 8 সেমিষ্টাৰত যদি কোনো ছাত্ৰ ছাত্ৰী পঢ়িব বিচাৰে তেওঁলোকে এইখিনি কৰিব লাগিব এইটো তোমালোকৰ থাকে আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে এটা গুৰুত্বপূৰ্ণ কথা তোমালোকৰ দিয়া আছে সাৰ্টিফিকেট ডিপ্লোমা বা ডিগ্ৰী যেটো সাৰ্টিফিকেট তোমালোকৰ এবছৰ পঢ়ি তোমালোকে সাৰ্টিফিকেট ল'ব পাৰা যদি 2 বছৰ পঢ়ি তোমালোকে এৰি যাব বিচাৰে তেনেহলে তোমালোকে ডিপ্লোমা দিয়া হ'ব আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে 3 বছৰ পঢ়িব তেওঁলোকৰ যেটো ডিগ্ৰী সাৰ্টিফিকেট দিয়া হ'ব বেচেলাৰ ডিগ্ৰী আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে 4 বছৰ পঢ়িব তেওঁলোকৰ অনাৰ্স উইথ ৰিচাৰ্চ ডিগ্ৰী হে সাৰ্টিফিকেট পাব তো তেতিয়াহে দিয়া হ'ব যেতিয়া সকলো ৰিকোয়ার্ড পেপার পাস কৰে যিসকল ছাত্ৰ ছাত্ৰীয়ে সাৰ্টিফিকেট বা ডিপ্লোমা ডিগ্ৰী বা অনাৰ্স উইথ ৰিচাৰ্চ অৰ্থাৎ 4 বছৰ যদি সম্পূৰ্ণ কৰে তে তেওঁলোকে সাৰ্টিফিকেট পাব যিকোনো সাবজেক্ট যি সাবজেক্ট আছে জনে যি সাবজেক্ট আছে সেই সাবজেক্ট কেইটা কোনো সাবজেক্ট যাতে ব্যাক না থাকে তো তেওঁলোকেহে পাব আৰু যদি কোনো এটা সাবজেক্ট ব্যাক থাকে তেওঁলোকে কোনো সার্টিফিকেট বা ডিপ্লোমা বা ডিগ্ৰী একো নাপায় তো তাৰ কাৰণে তোমালোকৰ ব্যাক থাকিব নালাগে তোমালোকৰ ব্যাক ক্লিয়াৰ কৰিব লাগিব এটোহে কোৱা আছে এই নোটিছটোত তাৰপিছত দেখা যে FYUGP কিয় লাভজনক তো FYUGP কিহৰ কাৰণ দিছে যেহেতু অল ইণ্ডিয়া FYUGP আণ্ডাৰত পৰি আছে সকলো ইউনিভাৰ্চিটিত তো যেটো FYUGP লাভজনক আছিল যে প্ৰথমতে ফ্লেক্সিবল এডুকেশ্যন সিস্টেমটো পাবা আৰু ড্ৰপ আউট হলেও সাৰ্টিফিকেট বা ডিপ্লোমা পাবা যদি কোনো ছাত্ৰ ছাত্ৰীয়ে এবছৰ পঢ়িলে এবছৰৰ পাছত তেওঁ
পঢ়িব নোৱাৰিলে আকৌ 2 বছৰ পাছত যদি পঢ়িবলৈ আহে গ্ৰেজুৱেশ্যনটো ঠিক তেনেকৈ যে এবছৰ পঢ়িলে এবছৰৰ পাছত যিটো থাৰ্ড ইয়াৰ আছিল ডাইৰেক্টলি থাৰ্ড ইয়াৰত যাই তেওঁলোকে এডমিশ্যন ল'ব পাৰে সেই চিষ্টেমটো যিহেতু ABC আইডিত দিয়া থাকে ক্ৰেডিটটো যোগ হৈ থাকে আৰু ৰিচাৰ্জ কৰাৰ সুযোগটো পাবা তো FYUGP ৰিচাৰ্জ কৰাৰ সুযোগটো দিছে তাৰপিছত দিছে মাষ্টাৰ্ছ লৈ ডাইৰেক্ট এণ্ট্ৰি যিটো 4 নম্বৰ বছৰ আছে 7 আৰু 8 ছেমিষ্টাৰ পঢ়িলে মাষ্টাৰ্ছ লৈ ডাইৰেক্ট এণ্ট্ৰি কৰিব পাৰা তাৰপিছত স্কিল বেছড লাৰ্ণিং তো এই স্কিল বেছড লাৰ্ণিঙৰ ওপৰত দিয়া আছে এইবিলাক আছিল FYUGP লাভজনক আৰু FYUGP হৈছে এটা আধুনিক ফ্লেক্সিবল আৰু ষ্টুডেণ্ট ফ্ৰেণ্ডলি কোৰ্স যি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতে চাকৰি ৰিচাৰ্চ বা হায়াৰ ষ্টাডি কৰিব বিচাৰে তেওঁলোকৰ বাবে FYUGP এটা ভাল বিকল্প তো এইটোই আছিল FYUGPৰ মূল উদ্দেশ্য তো তোমালোকৰ সম্পূৰ্ণখিনি গম পালা তো কোনো ছাত্ৰ ছাত্ৰী যদি কিবা বুজিবলৈ অসুবিধা হৈছে তেনেহলে কমেন্ট বক্সত জনাবা তো কমেন্ট অনুসৰি তোমালোকক ৰিপ্লাই দিম আৰু তোমালোকক বুজাই দিম তো তোমালোকে মুঠতে তোমালোকে বুজি লোৱা যে যিসকল ছাত্ৰ ছাত্ৰী 4 বছৰ পঢ়িব বিচাৰিছে তেওঁলোকৰ যেটো CGPA আছে তো তেওঁলোকৰ CGP তো তোমালোকৰ 7.5% লাগিব যেহেতু গুৱাহাটী ইউনিভাৰ্সিটি দিয়া নাই কিন্তু তোমালোকৰ 6 সেমিস্টাৰ কমপ্লিট কৰিলে দি দিব কিন্তু ডিব্ৰুগড় ইউনিভাৰ্সিটি দি দিছে 7.5 সেমিস্টাৰ পইণ্ট লাগে আৰু কোনসকল ছাত্ৰ ছাত্ৰী 3 বছৰ পঢ়িব পাৰে যিসকল ছাত্ৰ ছাত্ৰী 7.5 ৰ তলত আছে তেওঁলোকৰ 3 বছৰি পঢ়িব লাগিব 3 বছৰ পঢ়ি হনা তেওঁলোকৰ 3 বছৰ পঢ়ি ডিগ্ৰী যেটো ব্যাচেলাৰ ডিগ্ৰী সেই ডিগ্ৰীটো লাভ কৰিব আৰু ABC আইডিটো কি গুৰুত্বপূৰ্ণ যেহেতু ABC আইডিটো ইয়াৰ কাৰণে গুৰুত্বপূৰ্ণ তোমালোকৰ যদি কোনো ছাত্ৰ ছাত্ৰী এবছৰ বা 2 বছৰ বা 3 বছৰ পঢ়িলে পঢ়াৰ পিছত কিবা অসুবিধাৰ কাৰণে এবছৰ পঢ়িব নোৱাৰিলে এবছৰ পিছত আকৌ যদি পঢ়িবলৈ আহে ঠিক তেনেকৈ 3 বছৰৰ পিছত যেটো 4 ইয়াৰ আছে ডাইৰেক্টলি 4 ইয়াৰত এডমিশন ল'ব পাৰে ABCD আইডিৰ এটো গুৰুত্বপূৰ্ণ এটা কাম তো এনেদৰে আছিল